চকু পানী ঈশ্বৰে মুচি দিব। এদিন আপোনাৰ সকলো দুখ সুখ ঈশ্বৰে দূৰ কৰি দিব। স্বৰ্গ ৰাজ্য এনেকুৱা ঠাই হয়, পবিত্ৰৰে পৰিপূৰ্ণ হোৱা ঠাই হয়। এনেকুৱা জ্ঞানী হ'ব, পৃথিৱীত কেতিয়াও আপুনি জ্ঞানী হৈ পোৱাই নাই। স্বৰ্গ ৰাজ্যआव जुदि नों थानो थाखाय जुदि जायगा गैयामोनब्ला आं नोंसोरनो खोथा होनाय नङा। এই সুৰ হলিও দুষ্ট হলিও বদমাছ হলিও সি যীশুক একচুৱেলি বিশ্বাস কৰিছিলে। কিমানে স্বৰ্গত যাব? আমি যিমান ঈশ্বৰৰ বিশ্বাসী বিলাক আছে সকলো পৰিয়ালে যাতে খ্ৰীষ্টৰ লগত যদি আছে প্ৰাৰ্থনাত এলা নকৰিবা, গীৰ্জা আহাত এলা নকৰিবা। নহলে আপুনি যেতিয়া ঘটনা হ'ব আপোনাক কোনেও বচাবলৈ নোৱাৰিব। কাৰো প্ৰাৰ্থনাটো নাকাটিব। এইটোৰ কাৰণে বেয়া সময় নাহা আগতে এতিয়াৰ পৰা যুগুত হ'বলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি আপুনি বেমাৰত নপৰা আগতে গীৰ্জাত আহিবলৈ লাগে। বেমাৰ হোৱাৰ কাৰণে গীৰ্জাত আহিলে আপোনাক আৰু কিজানি যীশুক জানা পাছত বচাবও নোৱাৰিব পাৰে। যীশুক নজনাৰ কথাটো বেলেগ কথা হয়। যীশুক জানা পাছত যদি আপুনি যদি ঈশ্বৰৰ লগত ইমান ইম্পৰ্টেণ্ট নেদে, যিদিনাখন আপোনাৰ জীৱনত ডাঙৰ বিপদ আহিব কাৰো প্ৰাৰ্থনাটো নাকাটিব। ঈশ্বৰে কব ইয়াক মই ইমান সময় দিছিলে কিন্তু হয় সময়বিলাকক সি গুৰুত্ব দিয়া নাই, ইয়াৰ প্ৰাৰ্থনাটো মই নুশুনো কৈ পেলাই ক'ৰবাত চাইডত থাকিব। যিমান ফাষ্টিং প্ৰেয়াৰ থাকিলেও নুশুনিব, যিমান প্ৰেয়াৰ চেণ্টাৰ লৈ ঘূৰিলেও নুশুনিব। হালেলুয়া, যিমান ট্ৰিটমেণ্ট কৰিলেও নুশুনিব। আৰু সেই দিনবোৰ নাহাৰ আগতে আমি সকলো পৰিয়াল সকলো বিশ্বাসীবিলাক আমি নিজকে যুগুত কৰিবলৈ লাগে। হালেলুয়া, দিন কেতিয়াও ভাল নাহিব। ৰিচেণ্টলি মই এটা নিউজ চাইছিলে, ডিঙি কাটিছে এজন ছোৱালীক আৰু হাতত লৈ পেলাই ডাইৰেক্ট থানাত গৈছে। এই 2-3 দিনৰ ঘটনা। বেয়া দিন, কেতিয়াও ভাল দিন নাই। হালেলুয়া, এতিয়া বোলে আসাম কেবিনেট হিলিং বেন, প্ৰাৰ্থনা কৰি হিলিং কৰিব নোৱাৰিব, আপুনি জেলত যাবলৈ লাগিব। বহুত ডেঞ্জাৰ দিনবিলাক আহি আছে। এনেকুৱা দিনবিলাকত আপুনি কেনেকুৱা জীৱন জীয়াই থাকিব? আৰু আপুনি প্ৰভুক জানা পাছতো গুৰুত্ব দিয়া নাই। যিদিনাখন আপোনাৰ সমস্যা আহিব, প্ৰব্লেমছ আহিব, প্ৰভু আপোনাক চাথ নিদিব। চাই থাক। বুজি পাইছে না পোৱা নাই? সেইটোৰ কাৰণে যেতিয়া আপোনাক ঈশ্বৰৰ মৰম পাই আছে, সেই মৰমৰ মূল্য, ঈশ্বৰৰ প্ৰেমৰ মূল্যটো আজি আপুনি ধৰি ৰাখিবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। তো আজি যেনেকুৱাই যি হওক, কিন্তু বেয়া দিনবিলাক আহি আছে, আমি যুগুত হবলৈ লাগে, ৰেডি হবলৈ লাগে, সাজু হবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বাইবেলৰ সময়ত জন দা বাপ্তিষ্টৰ কাৰণে মণ্ডলীবিলাকে প্ৰাৰ্থনা কৰা নাই, এইটোৰ কাৰণে ডিঙি খালাচ। কোনোবা যদি প্ৰাৰ্থনা কৰা ব্যক্তি থাকিলে হয়, এই জেলৰ পৰা সিও ওলালে হয়। পৌলহঁতৰ কাৰণে পিটাৰহঁতৰ কাৰণে প্ৰাৰ্থনা কৰিছে, জেলখানাৰ তলাটো খুলি গৈছে আৰু সিহঁতে মুকলি হৈছে। আদালতে সিহঁতক ৰিলিজ কৰা নাই, হলিও যীশুৱে ৰিলিজ কৰিছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইটোৰ কাৰণে আহক চবে কওক প্ৰাৰ্থনাত লাগি থাকিব লাগে। আমি আৰু বেয়া দিনবোৰ আহিলেও প্ৰভুৰ পৰা কেতিয়াও পিছত নাযায়, বেক শ্লাইড হৈ নাথাকো, আমি আগবাঢ়িয়ে যাই থাকিম। হ'ব নে নহব? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। এতিয়া আমি বেলেগ জাগাতে শুনি আছিলো, আমাৰ অসমতে খাতাৰনাক। প্ৰেজ দ্য লৰ্ড। এইটোৰ কাৰণে আহক সিজনে প্ৰাৰ্থনাত সহায় কৰিবলৈ লাগে। এজন বিশ্বাসীয়ে আন এজন বিশ্বাসীৰ কাৰণে সহায় কৰিবলৈ লাগে। আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম, আপুনি আমাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লাগে। আৰু সেই ভালুকপুং এৰিয়া চৰকাৰে আমাক বেন নকৰিলেও সেই ভালুকপুং এৰিয়াত এজন ভাল ধাৰ্মিক খ্ৰীষ্টিয়ান জীয়াই থাকিবৰ কাৰণে বহুত কঠিন হয়। কিয়নো ইয়াত যিটো শয়তানে কাম কৰি আছে, সেই শয়তানটো বেলেগ মামুলি শয়তান নহয়। ঈশ্বৰৰ কাম কৰা মানুহবিলাকক এটেক কৰা শয়তান হয় সেইটো এৰিয়াত। আজি 5 বছৰ আগতো কৈছিলো আৰু এতিয়াও কম আৰু অহা দিনতো কম, কিয়নো মই জানো মোৰ আত্মাত মোৰ জীৱনত ঈশ্বৰে মোক দেখুৱাইছে, মোক জ্ঞান দিছে। এইটোৰ কাৰণে মই এইটো বুকু মাৰি হলেও কৈ থাকিম, মোক যিমানে যি কওক। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। এইটোৰ কাৰণে আহক আমি প্ৰাৰ্থনা কৰিবলৈ লাগে সিজনে। বহুত মানুহবিলাকে দুখ কষ্টত আছে, কাৰোবাৰ ধাৰ আছে, কাৰোবাৰ অলপ সমস্যা আছে,
কাৰোবাৰ পৰিয়ালত খানদানত মিল মিলাপ নাই পৃথিৱীত কেতিয়াও সমস্যাৰে শেষ নহয় পৃথিৱীত কেতিয়াও শান্তিৰে পৰিপূৰ্ণ নহব কিন্তু আমি আজি খ্ৰীষ্টিয়ান হোৱাৰ এটা কাৰণ আছে কাৰণটো হল যীশুৱে আমাক প্ৰতিজ্ঞা কৰিছে ঈশ্বৰে আমাক কৈছে আপোনাৰ সকলোবোৰ চকুৰ পানী মুচি দিব বোলে আপোনাৰ সকলোবোৰ ভোক পিয়া সকলো মিঠাই দিয়া হ'ব আৰু আপোনাৰ সকলোবোৰ সমস্যাবিলাক এদিন গুচাই দিব কৈছে পঢ়িব প্ৰকাশিক বাক্য চেপ্টাৰ 21 ভাৰ্চ 4 ইয়াত এনেকুৱা কৈছে আজি আপুনি আৰু মই প্ৰভুৰ পাছত যে চলি আছে ইয়াৰ অৰ্থটো হল এদিন আপোনাৰ সকলো চকু পানী ঈশ্বৰে মুচি দিব এদিন আপোনাৰ সকলো দুখ সুখ ঈশ্বৰে দূৰ কৰি দিব আপুনি আজি যেনেকুৱা কষ্টত আছে যেনেকুৱা অশান্তিত আছে সেই দিনবিলাক নাথাকিব কৈছে এদিন আমি চিৰকালৰ কাৰণে স্বৰ্গ ৰাজ্যত আনন্দৰে পৰিপূৰ্ণ হোৱা জাগা থাকিব স্বৰ্গ ৰাজ্য এনেকুৱা ঠাই হয় পবিত্ৰৰে পৰিপূৰ্ণ হোৱা ঠাই হয় স্বৰ্গ ৰাজ্য এনেকুৱা ঠাই হয় মহিমাৰে পৰিপূৰ্ণ হোৱা ঠাই হয় স্বৰ্গ ৰাজ্য এনেকুৱা ঠাই হয় য'ত নেকি চানৰ ৰশ্নি নালাগে য'ত নেকি আন্ধেৰা নহয় য'ত নেকি বৰষুণ নাই য'ত নেকি ঠাণ্ডাও নাই গৰমো নাই এনেকুৱা ঠাই হয় স্বৰ্গ ৰাজ্য আৰু সেই স্বৰ্গ ৰাজ্যত আজি আপুনি আৰু মই যাব কাৰণে এতিয়া আত্মিক জীৱন যাত্ৰাত খোজকাঢ়ি আছে কিছুমানে সেই স্বৰ্গ ৰাজ্যত যিটো ৰাস্তাত খোজকাঢ়ি থকাৰ পৰা কিছুমানে উজুতি খাই বাগৰি পৰি যায় আৰু এবাৰ যদি মানুহটো পৰি যায় আৰু সি কেতিয়াও উঠিবলৈ নোৱাৰে কিছুমানে পৰি যায় সেই স্বৰ্গ ৰাজ্যলৈ গৈ থকা সময়ত আৰু কিছুমানে আকৌ উঠি আৰু খোজকাঢ়ে হালেলুয়া আজি আপুনি বেলেগ একো কাৰণৰ কাৰণে যীশু গ্ৰহণ কৰা নাই এটা মেইন উদ্দেশ্য আছে সেইটো হল আজি আপুনি আৰু মই যাতে সেই স্বৰ্গ ৰাজ্য য'ত নেকি পবিত্ৰতাৰে পৰিপূৰ্ণ হোৱা ঠাই হয় য'ত নেকি মহিমাৰে পৰিপূৰ্ণ হোৱা ঠাই হয় য'ত নেকি শান্তিৰে পৰিপূৰ্ণ হোৱা ঠাই হয় য'ত নেকি ভোক নাই পিয়া নাই হাই কাজিয়া নাই হালেলুয়া ওচৰত থকাটো কোৱা হেই আঙুলি দেখাই পেলাই কোৱা এই স্বৰ্গ ৰাজ্যত আমি দুইজন কাজিয়া কৰিব নোৱাৰিব কিয়নো কাজিয়া কৰা এটাও বিষয় নাথাকিব হালেলুয়া যিদিনাখন আপুনি আৰু মই স্বৰ্গ ৰাজ্যত সোমাব সেইদিনাখন বোলে আপোনাৰ তাতে খং কোৱা বস্তুটো বিচাৰিয়ে নাপাব হালেলুয়া যিদিনাখন আপুনি স্বৰ্গ ৰাজ্যত সোমাব সেইদিনাখন বোলে আপোনাৰ তাত ভোক পিয়া লোভ লালচ আপোনাৰ জীৱনত বিচাৰিয়ে নাপাব কৈছে হালেলুয়া যিদিনাখন আপুনি স্বৰ্গ ৰাজ্যত সোমাব আপোনাৰ নুবুজা কথাই নাই কৈছে আপুনি সকলোবোৰ বুজি যাব কৈছে এনেকুৱা জ্ঞানী হব পৃথিৱীত কেতিয়াও আপুনি জ্ঞানী হৈ পোৱাই নাই এনেকুৱা টাইপৰ হব হালেলুয়া আৰু সেই ঠাইত বোলে কাজিয়া নাই হালেলুয়া কেতিয়াবা আমি কি হৈ যায় জানে সপ্তাহত যদি খৰচটো অলপ বেছি হয় অলপ কাজিয়া হয় সেইবোৰ নাথাকিব স্বৰ্গত হালেলুয়া প্ৰেজ দ্য লৰ্ড স্বৰ্গত যাবলৈ কাৰণে খ্ৰীষ্টিয়ান হৈছে না খ্ৰীষ্টমাছ খাবৰ কাৰণে খ্ৰীষ্টিয়ান হৈছে আপোনালোকে ক'ত হালেলুয়া গীৰ্জাত আহিবৰ কাৰণে খ্ৰীষ্টিয়ান হৈছে না স্বৰ্গত যাবৰ কাৰণে খ্ৰীষ্টিয়ান হৈছে হালেলুয়া আমাৰ লক্ষ্যটো হল স্বৰ্গ ৰাজ্য আৰু সেই স্বৰ্গ ৰাজ্যত এনেকুৱাই নাথাকিব যেনেকুৱা আজি আমি ইয়াত আছে হালেলুয়া যেনেকুৱা আজি আমি খ্ৰীষ্টিয়ান হৈ মণ্ডলীত আছে এনেকুৱা নহব স্বৰ্গ ৰাজ্য তাতকৈ বহুত বেলেগ হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া আহক যীশুৱে কি কৈছে এইটোৰ কাৰণে যোহনে লিখা 14 অধ্যায় 1 আৰু 2 ইয়াত যীশুৱে কৈছে তোমালোকৰ মন বোলে ব্যাকুল নহবা नोंसोरनि गोसोआ उसाव बादाव दाजा होनदों उरां फारां दाजा नोंसोरो आंखौबो फोथाय आरो आंखौ थिनहरग्रा आफाखौबो फोथाय आङो नोंसोरनि थाखाय सोरगो रायजोआव जायगा बानायनो थांगासिनो दङ सोरगो रायजोआव जुदि नों थानो थाखाय जुदि जायगा गैयामोनब्ला आं नोंसोरनो खोथा होनाय नङामोन होननानै बुंदों जिसुआ हालेलुया जिसुৱে কৈছে তোমালোকৰ মন ব্যাকুল নহবা উদাস নহবা
মোক বিশ্বাস কৰা আৰু মোক পতাই দিয়া দেউতাকো বিশ্বাস কৰা। যদি স্বৰ্গৰ ৰাজ্যত যদি ঠাই নাথাকিলেহেঁতেন মই আপোনালোকক নকলে হয়, কিন্তু স্বৰ্গৰ ৰাজ্যত অনেক থকা ঠাই আছে আপোনাৰ কাৰণে, মোৰ কাৰণে। হালেলুয়া। ওচৰত থকাটো কোৱা, হেই আপোনাৰ কাৰণেও স্বৰ্গৰ ৰাজ্যত জগা বনাইছে আৰু মোৰ কাৰণেও ঈশ্বৰে জাগাখন বনাই আছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ইয়াত এনেকুৱা কৈছে, মোক বিশ্বাস কৰা আৰু মোক যিজনা পঠাইছে ইহঁকো বিশ্বাস কৰা। যীশুৱে কৈছে মোক বিশ্বাস কৰা। যি ব্যক্তিবিলাকে যীশুক হৃদয়েৰে বিশ্বাস কৰি যীশুৰ আজ্ঞা অনুসাৰ চলিব, সেই ব্যক্তিবিলাকে স্বৰ্গ ৰাজ্যত যাব। হালেলুয়া। আৰু যিজনাই যীশুক পঠাইছে ইহঁকো বিশ্বাস কৰিবলৈ লাগে। পিতৃ ঈশ্বৰকো আপুনি বিশ্বাস কৰিবলৈ লাগে। অনেক থকা ঠাই আছে। আপোনাৰ পৰিয়ালৰ কাৰণে থকা ঠাই আছে, মোৰ পৰিয়ালৰ কাৰণে থকা ঠাই আছে। হালেলুয়া। কেতিয়াও কম নহয়। ইটোৰ কাৰণে চেলফিছ হবলৈ নালাগে। আপুনি মাত্ৰ অকলে স্বৰ্গত যাব আৰু আনক আপুনি লৈ নাযাব। আপুনি মাত্ৰ স্বৰ্গত যাব আৰু আপোনাৰ হাজবেণ্ড বা ৱাইফ যাবলৈ নালাগে। এনেকুৱা চেলফিছ হবলৈ নালাগে। কিয়নো সকলোৰ কাৰণে স্বৰ্গ ৰাজ্যৰ ঠাই বনাই আছে, যিজনাই বিশ্বাস কৰে যীশুক। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আজি কেনেকুৱা ব্যক্তিবিলাক স্বৰ্গত যাব? প্ৰশ্নটো ইয়াত আহিছে। কাক? বিশ্বাস মাত্ৰ কলেতো পাথৰকো বিশ্বাস কৰে। জগতৰ মানুহ পাথৰক বিশ্বাস কৰে নে নকৰে? ডাঙৰ ফিটি সাপ দেখিলে বিশ্বাস কৰে নে নকৰে? ইফালে নাক দীঘল দেখিলে বিশ্বাস কৰে নে নকৰে? বাবা কওক এইফালে। এইফালে আৰু কিবা এটা যদি ডাঙৰ এটা যদি গছ দেখিছে, তেনেহলে তাকো লাল কিবা কাপোৰ বান্ধিব আৰু ইয়াকো বিশ্বাস কৰে নে নকৰে? আজি বিশ্বাসটোতো সকলো মানৱ জাতিয়ে বিশ্বাস কৰে। আৰু কিছুমান ব্যক্তি বিলাকে আছে এথিষ্ট কয়, যোনে মানে বিশ্বাসে নকৰে। হেনতে ময়ে ঈশ্বৰ, ময়ে চব কোচ আৰু কোনেও নাই, এনেকুৱা টাইপৰ ব্যক্তি বিলাকো আছে। কিন্তু না কমচে কম 90% ব্যক্তিটোতো বিশ্বাস কৰে না, কাকবা নহয় কাকবা। আজি যেনেকুৱাই আপুনি বিশ্বাস কৰক, কিন্তু এটা ধৰণত যদি বিশ্বাস নকৰে তেনেহলে আপুনি কেতিয়াও স্বৰ্গত নাযায়। হালেলুয়া। বিশ্বাস কৰাৰ এটাহে ৰাস্তা আছে। আমি পঢ়িম লুকে লিখা 23:39-43। ইয়াত এনেকুৱা ঘটনা হল, যিদিনাখন যীশু খ্ৰীষ্টই জগতৰ মানুহবিলাকৰ পাপৰ কাৰণে কালবাৰী ক্ৰুচত নিজৰ জীৱন বলি দিব, সেইদিনাখন লেফ্ট আৰু ৰাইট দুজন দুষ্ট কৰ্ম কৰা, বেয়া কাম কৰা, চুৰ কৰা, চুৰকো বোলে ক্ৰিমিনেল বোলে, মাৰ্ডাৰ কৰা, চুৰ কৰা, মাৰপিট কৰা, এনেকুৱা দুজন ব্যক্তিকো কি কৰিছে কৈছে? ক্ৰুচত ওলোমাই দিছে। আৰু যেতিয়া এজন চুৰে কৈছে, হেই যীশু, তই নিজকে কয় প্ৰভু প্ৰভু প্ৰভু, ইমান যদি দম আছে নিজৰ জীৱনো বচোৱা আৰু আমাকো ক্ৰুচৰ পৰা বচোৱা, এনেকুৱা ধমকি দি পেলাই যীশু কলে। আৰু এজন দুষ্ট ব্যক্তিয়ে, চুৰে ডাকুৱে কৈছে, এই চুপ, তই উমুক উমুক কৰিছে, মাৰ্ডাৰ কৰিছে, চুৰ কৰিছে, এইটোৰ কাৰণে আজি ক্ৰুচত ওলমি আছে। সেই যীশুৰ দেখোন মই এটাও ভুল দেখাই নাই, এটাও প্ৰমাণ নাই যে সি কিবা এটা দুষ্ট কাম কৰিছে। আমিতো আমাৰ যিটো কৰ্মৰ কাৰণে পাবলগীয়া চাজাটোহে পাইছে, ইয়াতো একো চাজা নাই। তেতিয়া কৈছে, হে যীশু, হে প্ৰভু, যেতিয়া তোমাৰ ৰাজ্যত তুমি যাব, তেতিয়া মোকো স্মৰণ কৰা। মোকো পাহৰিবলৈ নালাগে দেই। মানে সেই চুৰ হলেও, দুষ্ট হলেও, বদমাছ হলেও সেই যীশুক একচুৱেলি বিশ্বাস কৰিছিলে। যীশুৱে যে প্ৰভু হয়, যীশুৰ টিচিং বিলাক সি শুনিছিলে, সি যে ভাল কাম কৰিছে, সিটোৰ কাৰণে যেতিয়া মুহূৰ্ত সময় মৰিবাৰ আগত সি যীশুক অনুৰোধ কৰিছে, যেতিয়া তোমাৰ ৰাজ্যত তুমি যাব, স্বৰ্গ ৰাজ্যত যাব, পাৰাডাইছত যাব, তেতিয়া মোকো মনত পৰিবা। মইতো পাপী হয়, মোৰ পাপৰ কাৰণে আজি ক্ৰুচত মই মৰিবলগীয়া হয়। আপুনিতো একো গলতি কৰা নাই, হলেও সকলো পাপৰ কাৰণে নিজৰ জীৱন বলি দিছে, মোকো মনত পৰিবা। চা, মই এটা কথাটো কব বিচাৰিছো, আজি আমি ভাবো সেই মানুহটো গীৰ্জাতে নাহে, ইমান বদমাছ ৰাস্তাত গৈ থাকে, যেতিয়া পৰিস্থিতি আহি যায় সেই চুৰৰ নিচিনা হৈ যায়, প্ৰভু মোকো মনত পৰিবা। হালেলুয়া।
আমি ভাবো সদায় গীৰ্জাত আহি থকা মানুহটোৱে স্বৰ্গত যাব নাকি? আমি ভাবো সদায় প্ৰাৰ্থনা কৰা বাইবেল কৰা মাত্ৰ হেঁতে স্বৰ্গত যাব নাকি? নহয়। যিবিলাকে আজি আমাৰ গীৰ্জাত মেম্বাৰ হয় হলেও গীৰ্জাৰ লগত গুৰুত্ব নাই, হেঁতেও জানে একচুৱেলি যীশু কোন হয়। আৰু হেঁতৰ যেতিয়া টাইম আহিব, যিদিনাখন হেঁতে নিজক নম্ৰ কৰি পেলাই প্ৰভুৰ আগত নিবেদন কৰিব, প্ৰভু হেঁতকো স্বৰ্গত লৈ যাব। হালেলুয়া। বুজি পাইছে না পোৱা নাই? কেতিয়াবা আমি মানুহ হিচাপত আমি বিচাৰ কৰো, হয় নে নহয়? সি গীৰ্জাত কণ্টিনিউ নাহে, সি এনেকুৱা চলে তেনেকুৱা চলে, অমুক কৰে তুমুক কৰে। কিন্তু যেতিয়া এই ব্যক্তিৰ টাইম আহিব আৰু নিজকে নম্ৰ কৰি পেলাই প্ৰভুৰ আগত, প্ৰভু মইতো পাপী হয়, মইতো গুণাগাৰ, মইতো মাৰ্ডাৰাৰ, মইতো বিবেচাৰ কৰা ব্যক্তি হয়, মইতো চুৰ কৰা ব্যক্তি হয়, হলেও মোক ক্ষমা কৰক। হলেও মই আজি তোমাৰ আগত স্বীকাৰ কৰিছো মোৰ সকলো গল্টিবিলাকক। সেই ব্যক্তিও স্বৰ্গত যাব। হালেলুয়া। মৰাৰ আগত সেই দুষ্টয়ে, সেই চুৰ মাৰ্ডাৰ কৰা ব্যক্তিয়ে যীশুৰ আগত স্বীকাৰ কৰিলে, যীশু গ্ৰহণ কৰিলে আৰু লগে লগে স্বৰ্গত। তাত আৰু বাপ্তিজম নাই। আৰু আজি খ্ৰীষ্টান মানুহবিলাক বাপ্তিস্মাটো 14 বছৰ হ'ব লাগে, বাপ্তিস্মাটো 15 বছৰ হ'ব লাগে, কিছুমানটো কয় বাপ্তিস্মাটো কেঁচুৱাত দিব লাগে, উল্টা ফুল্টা কাজিয়া। চুৰ বাপ্তিস্মাই পোৱা নাই। হালেলুয়া। বুজি পাইছে না পোৱা নাই? কেনেকুৱা ব্যক্তি স্বৰ্গত যাব এতিয়া আকৌ আপোনালোকে? হালেলুয়া। কেনেকুৱা ব্যক্তি স্বৰ্গত যাব? বিশ্বাস কৰিও সেই চোৰৰ নিচিনা যদি নিজৰ গল্টিক দেখি পেলাই যদি ঈশ্বৰৰ আগত যদি নিজকে যদি সৰু যদি নবনায়, তেনেহলে সেই ব্যক্তি বিশ্বাস কৰিলে স্বৰ্গত নাযায়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? সেই চোৰৰ নিচিনা যেতিয়া নম্ৰ কৰিব, নিৰুপায় সময়ত যেতিয়া প্ৰভুক বিশ্বাস কৰিব আৰু নিজৰ সকলো গল্টিবিলাকক স্বীকাৰ কৰিব, সেই ব্যক্তিয়ে স্বৰ্গত যাব। একচুৱেলি চোৰ ইয়াত উল্লেখ নাই, হলেও সেই চোৰ একচুৱেলি নিজৰ গল্টিবিলাকক স্বীকাৰ কৰিছে যীশুৰ আগত। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ডাইৰেক্টলি এইটোৰ কাৰণে এজনক কৈছে যে আমি যিটো ভুল কৰিছে এইটোৰ কাৰণে আমি পাবলগীয়া সাজা হয়, কিন্তু যীশুৰ একো গল্টি নাই, মানে সি ডাইৰেক্টলি সকলো পাব, সি স্বীকাৰ কৰিছে। হালেলুয়া। আৰু স্বীকাৰ কৰাৰ কাৰণটো হল যে সি আগে পিছে সি বহুত যীশুৰ কথা জানে, একচুৱেলি যীশু কোন হয় সি চিনি পায়। হালেলুয়া। আজিও আমাৰ মাজত এনেকুৱা ব্যক্তি থাকিব পাৰে, আগে পিছে বহুত যীশুৰ কথাটো জানে, হলেও নিজৰ চৰিত্ৰৰ কাৰণে, হলেও মানুহৰ নজৰত এটা নাম অহাৰ কাৰণে সি একচুৱেলি সেই কামটো, সেই চৰিত্ৰটো এৰিবলৈ নোৱাৰা হৈ যায়। কি হৈ যায় জানে? এজন মদ খোৱা মানুহ যদি সকলোৱে যদি মদ পাগলা কৈ থাকে, ইয়াৰো এটা দিমাগত সোমাই যায় যে মই মদ পাগলাই হৈ থাকিম। আৰু চোৰক যদি কয় সি চুৰ নজৰত চাই থাকে, সি সদায় চুৰ কাম কেতিয়াও নেৰে। আৰু এইটোৰ কাৰণে সেইটো দিনতো সেই বেয়া মানুহ সদায় বেয়া নজৰেৰে চাই থাকে, বেয়া নজৰেৰে আমি গন্তি কৰি থাকে, গ্ৰহণ কৰি থাকে। এইটোৰ কাৰণে সিহঁতে কেতিয়াও অপেনলি আহি পেলাই যীশু গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু এটা সময় আহিছে, যিদিনাখন যীশুৰ লগত কালবাৰী ক্ৰুচত দিছে, সেই সময়ত যীশুক গ্ৰহণ কৰিবৰ কাৰণে সুযোগ পাইছে, যীশুৰ আগত নিজৰ ভুলবিলাকক স্বীকাৰ কৰিবৰ কাৰণে সুযোগ পাইছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আৰু এজন তিৰোতা আপোনালোকে জানে না, যিজনক একদম বিবেচাৰ কৰি থাকোতে ধৰিছে আৰু মজেছৰ আইনৰ হিচাপত তাক পাথৰৰ লগত দুইলাই হত্যা কৰিবলৈ লাগে। হালেলুয়া। তেতিয়া যীশুৰ আগত আনিলে, যীশুৱে ইয়াক একো দণ্ড দিয়া নাই, কিন্তু যেতিয়া যীশুক প্ৰভু বোলে সেই বিবেচাৰত যোৱা তিৰোতাও জানে, যীশুৰ কথাটো শুনাৰ লগে লগে সি যীশুক বিশ্বাস কৰিলে, আৰু যীশুৱে কলে যে কেতিয়াও পাপ নকৰিবা। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। সেইটোৰ কাৰণে আহক, আপোনাক যদি সমাজৰ নজৰত যদি এটা যদি নাম উঠি গল যে ই উমুক হয়, হালেলুয়া, আৰু সেই সকলোবোৰ নামৰ কাৰণে সেই সকলোবোৰ এটা ষ্টেটাছ বনি যায় মানুহৰ জীৱনত, সেই সি এনেকৈ পেক কৰি থাকে, এটা ষ্টেটাছ হৈ যায়, যাৰ ফলত মানে আপুনি সেই চৰিত্ৰটো এৰিবলৈ নোৱাৰে। এইটো এটা বন্ধন নিচিনা হয়। যীশুৰ ওচৰত সকলোবোৰ উদ্ধাৰ আছে। হালেলুয়া। যীশুৰ ওচৰত সকলোবোৰ ক্ষমা আছে, যীশুৰ ওচৰত সকলোবোৰ স্বৰ্গ ৰাজ্যত যোৱাৰ এটা ৰাস্তা আছে, সুযোগ আছে। আজি আহক, আমি যেতিয়া যীশুৰ আগত সকলোবোৰ আমাৰ গল্টিবিলাকক স্বীকাৰ কৰিব, তেতিয়া আমি চিধা স্বৰ্গত যাব। আৰু স্বৰ্গহে এটা ঠাই হয় য'ত নেকি শান্তিৰে আনন্দৰে
প্ৰেমেৰে চিৰকালৰ কাৰণে থাকিব। যিমান খ্ৰীষ্টিয়ান গাঁও হ'লেও শান্তি নাহিব যেতিয়ালৈকে আমি স্বৰ্গত গৈ নাপাব। কিবা এটাতো টুটুমেমে হৈয়ে থাকিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইটোৰ কাৰণে আহক আমাৰ উদ্দেশ্যটো হ'ল স্বৰ্গ ৰাজ্য।